পুনৰ এটা ৰিডিঙলৈ স্বাগতম জনাইছো। আজি আমি নো কন্টেক্ট সিচুৱেশ্যনত থকা লোকসকলৰ কাৰণে ৰিডিং এটা কৰিম। আপুনি যাৰ সৈতে ৰিলেশ্যনশ্বিপত থাকিও নাই, মনতে ধ্যান কৰিব, তেওঁৰ নাম ল'ব, তেওঁক স্মৰণ কৰিব। তেওঁ আপোনাৰ সৈতে বা আপোনালোকৰ কানেকশ্যনক লৈ বৰ্তমান সময়খিনিত তেওঁ কি অনুভৱ কৰে। নিজৰ প্ৰিয়জনক স্মৰণ কৰিব, মনত পেলাব, তেওঁৰ নামটো মনতে ল'ব। আপোনালোকৰ কানেকশ্যনটোক লৈ তেওঁ বৰ্তমান সময়খিনিত কি অনুভৱ কৰে বা কি বিচাৰে, তেওঁ মনতে কি প্লেনিং কৰি আছে, আমি তাকে জানিম। তেওঁ অনুশোচনা কৰিছে। আজি ইমান দিন যি মেনুপুলেট কৰিছিলে আপোনাক, চালাক চাতুৰ মেনুপুলেশ্যন যি কৰিছিলে, তেওঁ তাৰে এটা ৰিয়েলাইজেশ্যন, এটা অনুভৱ, এটা অনুশোচনা কৰিছে। তেওঁ ভাবে আজিলৈকে তেওঁ যিমানখিনি নিজৰ কানেকশ্যনত তেওঁ ভাবে তেওঁ আপোনাৰ সৈতে আপোনাৰ ৰিলেশ্যনশ্বিপত, আপোনালোকৰ ৰিলেশ্যনশ্বিপত তেওঁ অনেষ্ট নাছিল। তেওঁ অকল নিজৰ প্ৰয়োজনৰ সময়ত বা নিজৰ ইচ্ছাত তেওঁ আপোনাৰ কাষ চাপিছিলে বা আপোনালোকৰ ৰিলেশ্যনশ্বিপত তেওঁ এভেইলেবল আছিলে। কিন্তু যেতিয়া যিটো সময়ত আপোনাক তেখেতৰ প্ৰয়োজন আছিলে বা তেওঁৰ প্ৰয়োজন আছিলে, ইয়াতে কোনো জেণ্ডাৰ লৈ মই কথাষাৰ কোৱা নাই, মেল ফিমেল দুটাই হ'ব পাৰে, নিজৰ মেছেজটো ল'লেই হ'ল। যেতিয়া কিন্তু আপোনাৰ প্ৰয়োজনৰ সময়ত আপুনি কেতিয়াও তেওঁক কোৱা নাছিল, এভেইলেবল নাছিল তেওঁ, সেই কথাষাৰে এতিয়া তেওঁ অনুশোচনা কৰিছে। আৰু বৰ্তমান সময়ত তেওঁ তাৰ সৈতে অনেষ্ট হ'ব বিচাৰিছে, লয়েল হ'ব বিচাৰিছে, আৰু তেওঁ বিচাৰে আপুনিও তেওঁৰ সৈতে অনেষ্ট আৰু সদায় নিচিনাকে আপুনি বৰ্তমানলৈকে যেনেকে লয়েল হৈ আছে, ভৱিষ্যতেও তেনেকে লয়েল হৈ থকাটো। আৰু চবতকে ডাঙৰ কথাটো হ'ল তেওঁ আপোনাৰ সৈতে এটা স্পেচিয়েল কানেকশ্যন এটা ফিল কৰে, স্পেচিয়েল লেভেলত এটা তেওঁ কানেকশ্যন ফিল কৰে আপোনাৰ সৈতে। তেওঁ আপোনাক বহুত ভাল পায় আৰু তেওঁ আপোনাৰ সৈতে বহুত অবচেছ হয়। তেওঁ আপোনাক বহুত বেছি কেয়াৰ কৰিব বিচাৰে। আজিলৈকে তেওঁ যিখিনি কেয়াৰ আপোনাৰ পৰা তেওঁ পাই আছিলে, সেই কেয়াৰখিনিয়ে আপোনাক আজিৰ ডেটত তেওঁ উভতাব বিচাৰে আৰু তেওঁ লয়েল হৈ থাকিব বিচাৰে এই ৰিলেশ্যনশ্বিপটোত। যেনেকৈ নহওক তেওঁ এই ৰিলেশ্যনশ্বিপটো বচাবৰ কাৰণে তেওঁ চেষ্টা কৰিব। আগন্তুক দিনত তেওঁ বিভিন্ন মেথড অৱলম্বন কৰিব, যেনেকুৱা ধৰক পূজা পাতল কৰিব পাৰে তেওঁ, বা মেনিফেষ্টেশ্যন টেকনিক ফ'ল' কৰিব পাৰে তেওঁ, কাৰোবাৰ কাষ চাপিব পাৰে। চপাৰো এটা পচিবিলিটিজ দেখা গৈছে, সম্ভাৱনা এটা আমি দেখি পাইছো ইয়াতে। তেওঁ আপোনাক পাবৰ কাৰণে যথেষ্টখিনি কৰিব। আজিৰ ৰিডিঙত, আজিৰ এনাৰ্জিত এইখিনি ওলাই আহিছে। আপুনি পজিটিভলি ক্লেইম কৰিব।